নমস্কাৰ স্বাস্থ্য সম্পৰ্কীয় মই ইউটিউব চেনেল ডক্টৰ এন মিশ্ৰলৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছো। আজি মই এই ভিডিঅ'টিৰ জৰিয়তে এটা অতি গুৰুত্বপূৰ্ণ বিষয় ডায়েবেটিছ অৰ্থাৎ মধুমেহ ৰোগৰ ওপৰত কিছু কথা আলোচনা কৰিম। ডায়েবেটিছ নিশ্চয় আপোনালোক সকলোৱে জানে যে বৰ্তমান সময়ত এই ডায়েবেটিছ ৰোগীৰ সংখ্যা কেনেধৰণে বৃদ্ধি পাইছে। যদি আপোনালোকৰ ঘৰত 5জন লোক আছে, দেখা পাব যে 5জনৰ 3জনৰেই ডায়েবেটিছত আক্ৰান্ত হৈছে। গতিকে এই ডায়েবেটিছ ৰোগ আমাৰ সমাজত বৰ্তমান অতি ভয় লগা অৱস্থা হৈ পৰিছে। কিহৰ কাৰণে ইমান ডায়েবেটিছ ৰোগীৰ সংখ্যা দিনক দিনে বৃদ্ধি পাব ধৰিছে? আমি কৰবাত কিবা এটা ভুল কৰি আছো নেকি, যি ভুলৰ কাৰণে হয়তো আমি সকলোৱে ভুক্তভোগী হ'ব লগা হৈছে। আমি সকলোৱে ডায়েবেটিছ ৰোগৰ কথা শুনি থাকোঁ, কিন্তু হয়তো 50%তকৈ অধিক লোকৰ ডায়েবেটিছ সম্পৰ্কে সঠিক জ্ঞান নাই, বা হয়তো আমাৰ কিছু সজাগতা আৰু হয়তো সাৱধানতাৰ অভাৱত এই ৰোগৰ সংখ্যা দিনক দিনে বৃদ্ধি পাইছে। গতিকে আজি মই ভিডিঅ'টিৰ জৰিয়তে ডায়েবেটিছ আচলতে কি হয়, কেনেকৈনো এই ডায়েবেটিছ হয়, কিয় হয়, আপুনি কেনেদৰে গম পাব যে আপোনাৰ শৰীৰত ডায়েবেটিছ হৈছে, বা ডায়েবেটিছ হোৱাৰ ফলত আমাৰ কেনেধৰণৰ জটিলতা বা কমপ্লিকেশ্যন আহি পৰিব পাৰে, তাৰ পৰা আমি কেনেধৰণে বাচি থাকিব পাৰোঁ, এই সকলোবোৰ কথা। ডায়েবেটিছ হ'লে আমি ডায়েবেটিছৰ মেডিচিন খাব লাগে নে নালাগে, কেনেধৰণৰ ফল মূল বা খাদ্য খাব লাগে, কি কি খাব নালাগে, এই সকলোবোৰ কথা আজি মই ভিডিঅ'টিৰ জৰিয়তে আলোচনা কৰিবলৈ চেষ্টা কৰিম। ডায়েবেটিছ হোৱাৰ পিছত আপুনি কি কৰিব? আপুনি গম পাইছে যে আপোনাৰ শৰীৰত ব্লাড চুগাৰ লেভেল বৃদ্ধি পাইছে, আপুনি নতুনকৈ ডায়েবেটিছত আক্ৰান্ত হৈছে। তাৰপিছত আপুনি কি কৰিব? বহুতেই এনেকুৱা হয় যে ডায়েবেটিছ হোৱা বুলি গম পোৱাৰ লগে লগে মানসিকভাৱে যথেষ্ট পৰিমাণে ভাগি পৰে আৰু চিন্তা কৰিবলৈ আৰম্ভ কৰি দিয়ে। কিন্তু প্ৰথমতেই মই কৈছোঁ যে ডায়েবেটিছ হ'লে আপুনি ভয় নাখাব। মানসিক চাপেই হয়তো ডায়েবেটিছৰ সমস্যাৰ ক্ষেত্ৰত মানসিক চাপে আপোনাৰ ডায়েবেটিছৰ ফলত আন কমপ্লিকেশ্যনসমূহ বঢ়োৱাত সহায়হে কৰিব। গতিকে সেইটো কৰাৰ সলনি আপুনি কেনেধৰণে আগবাঢ়িব লাগে সেই চিন্তাটো প্ৰথমতেই ল'ব। সজাগ হ'ব, সাৱধান হ'ব, কিন্তু ভয় নাখাব। প্ৰথম কথা, যদি আপোনাক ডক্তৰে পৰামৰ্শ দিয়ে যে এনেধৰণে মেডিচিন খাব লাগে, তেতিয়াহ'লে আপুনি প্ৰথমতেই ঠিক তেনেকৈ মেডিচিন খোৱা আৰম্ভ কৰিব। কেতিয়াও নিজাববীয়াকৈ সিদ্ধান্ত নল'ব, বা আন কাৰোবাৰ কথা শুনি আপুনি এনেকুৱা নকৰিব যে আপুনি মেডিচিন খোৱা নাই। হয়তো আপোনাৰ সেই সময়ত ব্লাড চুগাৰ লেভেল বহুত থাকিব পাৰে আৰু তাৰ ফলত আন কমপ্লিকেশ্যন আহি পৰিব পাৰে। গতিকে সেই অৱস্থাত হয়তো আপোনাৰ মেডিচিন খোৱাৰ প্ৰয়োজন থাকে। কিন্তু এনেকুৱা এটা প্ৰশ্ন উদয় হয় যে আমি মেডিচিন নোখোৱাকৈ ডায়েবেটিছ ঠিক কৰিব পাৰোঁনে? হয়, নিশ্চয়কৈ। বহু ক্ষেত্ৰত এনেকুৱা হয় যে আপুনি মেডিচিন নোখোৱাকৈও ডায়েবেটিছ ৰোগ ঠিক কৰিব পাৰে, বা আপুনি কণ্ট্ৰল কৰি ৰাখিব পাৰে। কিন্তু এনেকুৱা নহয় যে সকলো ক্ষেত্ৰতে আপুনি মেডিচিন নোখোৱাকৈ কণ্ট্ৰল কৰি ৰাখিব। সকলো ব্যক্তিৰ ক্ষেত্ৰত একে নাথাকে। গতিকে ব্যক্তি এজনৰ শৰীৰৰ অৱস্থিতিৰ ওপৰত ভিত্তি কৰি, হয়তো তেওঁৰ শৰীৰত দেখা দিয়া কিছুমান লক্ষণৰ ওপৰত ভিত্তি কৰি ডক্তৰ এজনে আপোনাক মেডিচিন খাবলৈ দিব পাৰে, বা প্ৰয়োজন সাপেক্ষে কেতিয়াবা ইনচুলিনো ল'বলগীয়া হ'ব পাৰে। গতিকে যেনেদৰে প্ৰথমতে আপোনাক কৰিবলৈ দিয়ে সেইধৰণে আগবাঢ়িব, আৰু লগতে আন কিছুমান ব্যৱস্থা, যেনে ধৰক আপুনি নিজৰ জীৱনশৈলীৰ কিছু পৰিৱৰ্তন কৰিব লাগিব, নিজৰ খাদ্যাভ্যাসৰ সলনি কৰিব লাগিব। সদায় এটা সময় নিজৰ কাৰণে দিবলৈ চেষ্টা কৰক।
কমেও 30 মিনিটৰ পৰা 60 মিনিটৰ ভিতৰত এক্সাৰচাইজ কৰাৰ এটা অভ্যাস কৰি তোলক। এক্সাৰচাইজ বুলি কোৱাৰ লগে লগে এনেকুৱা নহয় যে আপুনি জিমে কৰিব, খোজকাঢ়িব পাৰে, দৌৰিব পাৰে, চাইক্লিং কৰিব পাৰে, ছুইমিং কৰিব পাৰে। নিজৰ সুবিধা অনুযায়ী আপুনি যিকোনো এটা বাছি ল'ব আৰু তেনেদৰে আপুনি সপ্তাহটোত কমেও 5 দিনৰ কাৰণে এক্সাৰচাইজ কৰিব। তাৰোপৰি নিজৰ খাদ্যাভ্যাসৰ এটা সাল সলনি কৰিব লাগিব। আপুনি এটা কাম কৰিব পাৰে, এজন অভিজ্ঞ চিকিৎসক বা এজন অভিজ্ঞ ডায়েটিচিয়ানৰ সহায় লৈ এখন খাদ্য তালিকা আপুনি প্ৰস্তুত কৰি ল'ব। সেই খাদ্য তালিকাত ৰাতিপুৱা কি খাব লাগে, দুপৰীয়া কি খাব লাগে, ৰাতি কি খাব লাগে আৰু কেনেদৰে খাব লাগে, কিমান পৰিমাণত খাব লাগে, সকলোবোৰ কথা আপোনাক লিখি দিব বা ভালদৰে বুজাই দিব আৰু সেই অনুসৰি আপুনি আগবাঢ়িব। এনেকুৱা নকৰিব যে মোৰ ডায়েবেটিছ হৈছে মানে একেবাৰে খোৱা লোৱা বাদ দি দিছোঁ। বহুতে এইটো কাম কৰে যে ডায়েবেটিছ হোৱা বুলি গম পোৱাৰ লগে লগে খানা একেবাৰে কমাই দিয়ে আৰু তাৰ ফলত কি হয়, শৰীৰৰ আন কিছুমান কমপ্লিকেশ্যন, বিশেষকৈ শৰীৰ দুৰ্বল হৈ পৰে, আন কিছুমান ৰোগ অতি সহজে হোৱাৰ এটা পৰিৱেশ গঢ়ি তোলে। গতিকে এনেকুৱা নকৰিব। এটা নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে গৈ আপুনি নিজৰ ব্লাড চুগাৰ লেভেল চেক কৰি থাকিব আৰু হয়তো প্ৰয়োজন সাপেক্ষে আপোনাক মেডিচিন সলাই দিব পাৰে, মেডিচিনৰ ড'জেছবিলাক চেঞ্জ কৰি দিব পাৰে আৰু যদি আপোনাৰ সকলোবিলাক কণ্ট্ৰলত থাকে তেতিয়াহ'লে হয়তো আপোনাক মেডিচিন খাবলৈ মানা কৰিব পাৰে। গতিকে এই সকলোবোৰ নিৰ্ভৰ কৰিব আপোনাৰ শৰীৰত ব্লাড চুগাৰ লেভেল কেনেকুৱা এটা স্থিতিত আছে। তাৰ উপৰিও যেতিয়া আপুনি ডায়েবেটিছত আক্ৰান্ত হয়, নিজকে অকণমান সাৱধানতাৰে ৰাখিবলৈ চেষ্টা কৰিব। কাৰণ এইখিনি অৱস্থাত কি হয়, আন কিছুমান সমস্যা যেনে নিউৰলজিকেল কিছুমান সমস্যা, হাত ভৰিৰ জিনজিননি হ'ব পাৰে, ক'ৰবাত যদি অকণমান খুন্দা খায় হয়তো ঘাঁ হ'লে শুকাবলৈ বহুদিন লাগিব পাৰে। গতিকে অকণমান সাৱধানে চলাচল কৰিব। পাৰিলে আপোনালোকে খালী ভৰিৰে বেছি সময় নাথাকিব। যদি আপোনাৰ অকণমানো ক'ৰবাত লাগি ঘাঁ হৈছে, লগে লগে আপুনি ডক্তৰৰ ওচৰলৈকে গৈ তাৰ ট্ৰিটমেণ্ট কৰাই ল'ব। গতিকে যদি আপুনি অকণমান সাৱধান হয়, সজাগ হয়, নিশ্চয়কৈ ডায়েবেটিছ হোৱাৰ পিছতো আপুনি ধুনীয়াকৈ চলি থাকিব পাৰিব। আশা কৰোঁ ডায়েবেটিছৰ আপোনালোকৰ কিছু ধাৰণা হ'ব, কিছু সজাগ হ'ব, কিছু সাৱধান হ'ব আৰু আনকো আপুনি সজাগ কৰিব পাৰিব। যদিহে ভিডিঅ'টি চাই ভাল পাইছে তেতিয়াহ'লে ভিডিঅ'টি সকলোৰে মাজত শ্বেয়াৰ কৰি দিব আৰু যদি প্ৰথমবাৰৰ কাৰণে মোৰ চেনেলটি চাইছে চেনেলটি ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।